Hello friends, ৰঙালী বিহুৰ শুভেচ্ছা জনালো সকলোকে। সকলোৰে মনবিলাক আনন্দৰে ৰঙেৰে ভৰি পৰক তাৰে কামনা কৰিলো। আৰু জিকমিয়ে জেতুকাখিনি বটি দিলে, আমি দুটাই লগালো। জানক মই লগাই দিব খুজিছিলো, কিন্তু মানে তাই নিজে লগালে, মানে মই দিয়া মতে তাই খুচি নহয়, নিজে উঠি বহি লগাইছে। পঢ়িব লাগে, কিন্তু পঢ়াৰ কথা কোৱাতকৈ তাই মানে জেতুকাটো মানে বিহুৰ কাৰণে জেতুকাটো লগাই। ময়ো কৈছোঁ দে বাৰু জেতুকাখিনি। হেল্ল' ফ্ৰেণ্ডছ, বিহু বুলি পিঠাগুড়ি খুন্দি আছোঁ। আৰু এয়া মিক্সি, ইয়াতে মানে মিক্সিত পিঠাগুড়ি খুন্দি আছোঁ। বহুত বেছি নহয়, কম পৰিমাণৰ খুন্দিছোঁ। আজি নতুনকৈ ভ্লগ আৰম্ভ কৰিছোঁ, আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব। আৰু বহুত বেছি চাউল নহয়, কমকৈ খুন্দিম, সেইখিনি আপোনালোকৰ লগত মানে এনেই অলপমান দেখুৱাওঁ কেনেকৈ টাইমখিনি পাছ কৰিছোঁ বিহু বুলি। আজি মানে শুক্ৰবাৰ, অহাকালি বিহু, গৰু বিহু। গতিকে আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ মোৰ এই ইউটিউব ভিডিঅ'ৰ যোগেদিয়ে। আপোনালোক সকলো ভালে কুশলে থাকক, মনৰ আনন্দৰে বিহুটো পূৰ্ণ কৰক, আগবাঢ়ি যাওক, সফল হওক, সুস্বাস্থ্যৰে থাকক, তাকে কামনা কৰিছোঁ। আৰু এয়া মোৰ বিহুৰ ভ্লগ বুলি অলপমান কিবা কিবি দেখুৱাওঁ, বহুত বেছি নহয়, কম পৰিমাণে। আৰু এয়া মানে বনি চাউল, এইটো বনি চাউল। আৰু এইফালে এখন হাতত মানে জেতুকা লৈ আছোঁ। আৰু এই জেতুকাৰ মাজে মাজে এনেকৈ মানে মই সেই গাইছ। আৰু ইফালে এখন কাপোৰ, জেতুকাবিলাক পৰে কাৰণে মানে কাপোৰখন মই ইয়াতে মেৰিয়াই লৈছোঁ। আৰু অলপ শুকাইছে, মূৰত জেতুকা আছে। আজি মূৰটো নুধুওঁ, ৰাতি হ'ল, ৰাতি হ'ব মানে শুকাওঁতে কাইলৈ ধুম। তাৰপিছত এতিয়া 12:45, প্ৰায় 1 বাজিলে। মই তেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এয়া অলপকৈ এখন হাতেৰে পিঠাগুড়ি খুন্দিছোঁ। মানে জেতুকা লোৱাৰো সূতা বহুদিন আগৰ পৰাই নখকেইটা একদম ক্লিয়াৰ হৈ আছিল, চাফা হৈ আছিল। আৰু এয়া পিঠাগুড়ি এনেকৈ মানে ইয়াতে ঢালি দিছোঁ এখন হাতেৰে, যিখিনি কৰিছোঁ। আৰু এইডালেৰে মানে এইটো বস্তু পিঠাগুড়ি তলি লাগি যায় যে, এইখিনি এৰুৱাই দিছোঁ। নখেৰে এৰুৱাই দিব নোৱাৰি, মানে নখবিলাক পটককৈ নষ্ট হৈ যায়। নখৰ ভিতৰত পিঠাগুড়িৰ বস্তু এটা সোমালে, অকণমান কিবা সোমালে নখটো একদম বহুত বিষায়। মই মানে প্ৰেক্টিকেলি পাইছোঁ আৰু সেইকাৰণে এইডাল মানে মিক্সিটোৰ লগতে আহিছিল এই বস্তুটো। তাৰপিছতে ঢেঁকীত খুন্দিলে আকৌ এডাল লৰু বা কটাৰী এখন এইবিলাক ল'ব লাগে। আৰু এনেকৈ মই মানে জলদি কৰিছোঁ, বহুত বেছি স্পেচ নাই সেইকাৰণে। এয়া লাষ্টৰ এইখিনি। আৰু এয়া পিঠাগুড়িখিনি খুন্দি উঠি মই আজিয়ে নবনাওঁ, অলপমান ফ্ৰিজত ৰাখিম, যিহেতু মিক্সিত খুন্দিছোঁ। আৰু ভালকৈ উঠিবলৈ হ'লে অলপমান ফ্ৰিজত ঠাণ্ডা হ'ব লাগিব। ৰাতি বনাম, নহ'লেবা ৰাতিপুৱাই বনাম। ৰাতিপুৱাটো বিহুৰ লগত মানে গোঁসাইকো অলপ বঢ়াব লাগিব, তাৰপিছত মানুহেও খাব লাগিব। গতিকে চাই থাকিব মোৰ ভ্লগটো, ভাল লাগিলে লাইক কমেণ্ট কৰিব। আৰু যিসকল নতুনে চাইছে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহ বঢ়াই, মন প্ৰাণ ভাল লাগি যায়। এইখিনি হৈ গ'ল, এইখিনি পিঠাগুড়ি হৈ গ'ল। আৰু এয়া চাওকচোন, আমাৰ ঘৰত লাগিছে কণ বিলাহী। আৰু এইবিলাক লেতেৰা হৈছে, এইখিনি মই এতিয়া চাফা কৰোঁ। তাৰপিছতে নিষ্কাটো শেষ হ'ল, মানে চাউলকেইটা শেষ হ'ল এইবিলাক। আৰু গাইছ, আমাৰ ৰঙালী বিহু আপোনালোকক প্ৰথমতে জেতুকাখিনি দেখুওৱা গৈছে। এইবাৰ এয়া পিঠাগুড়ি খুন্দাখিনি খচানে? অঁ, সেইখিনি কৰিছে। আৰু এয়া মোৰ জেতুকা হাতত। How is it? Does it look good?
আৰু এয়া আমাৰ পিঠা বনাই আছে মানে মোৰ চাহটো ইও মৰমী ঐ তাতো কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নে প্ৰথমতে তিলৰখিনি কেইখনমান বনাওঁ তিলৰ তাৰপিছত নাৰিকলৰ কেইখনমান বনাম আৰু ৰঙালী বিহুতনো প্ৰথম কি কৰা যায় কোৱাচোন বাৰু ৰঙালী বিহুত আমি ৰঙালী বিহুৰ গামোচা দিয়ে ৰং ধেমালি কৰে তাৰপিছত গৰুক গা ধুৱাই গৰুক গা ধুৱাব ৰাতিপুৱা লাও বেঙেনা খুৱাব দীঘলতি পাতেৰে কোবাব তাৰপিছত ৰাতি আকৌ জগা দিব জগাৰ কাৰণে যোগাৰবিলাক জগা দিয়াৰ পাছতে ফেন চলাই নেকি এনে আমাৰ নিয়ম মতে কিন্তু আমাৰ ইয়াতে মানে ইমান গৰম মানে নিয়মটো লৈ আমি নৰখোৱে আগতে ফেন চেন দি কিনে আজৰি হওঁ এনে আগতে মোৰ মনত আছে ককাইহঁতে কৈছিল আৰু ককা খুৰাহঁতে যে জগাটো দিয়াৰ দিনাখনৰ পৰা মানে কি ফেন চেন ইউজ কৰিব পাৰি জগা দিয়াৰ দিনাখন মানে কি হয় মানে জগাটো মানে বিচনীৰে এনেকে মানে উৰিয়াই দিয়ে তাৰপিছৰ পৰা কয় আৰু এতিয়াৰ পৰা বিচনী ফেন ইউজ কৰিব পাৰা তুমি বুলি ক'লে আচ্ছা আমাৰ ফূৰ্তি আৰু সেইদিনালৈ ৰৈ থাকিব লাগে আৰু আমি আৰু এটা আমি কাম কৰোঁ ৰঙালী বিহুত আমি মানে মাহ হালধিৰে আমি কি কৰোঁ নিজৰ ৰাতিপুৱাৰ ভাগতে মাহ হালধি আমি গাত লগাওঁ গাত লগাই কিনে গাটো ধুওঁ আমি যাতে আমাৰ গাটোৰ সুস্থ থাকে সেইটো মানে আগৰ দিনত মানে মেডিচিন বুলি কৈছিল আৰু ঔষধৰ নিচিনা কৈছিল আৰু যাতে সেইটো লগালে মানে স্কিনৰ ৰোগ চোগবিলাক নাইকিয়া হৈ যায় বুলি কৈছিল আৰু ককাহঁতে কাৰণ ককাহঁতৰ পৰা বহুত কাহিনী শুনিছিলোঁ আগতে তেনেকৈ গম পাইছিলোঁ আৰু কিন্তু আচলতে কিয় লগাই ময়ো নাজানো আৰু সেইখিনি কৰাৰ পাছত ডাঙৰ মানুহবোৰক মানে যেনেকৈ মাই পাপাক আৰু এনেকৈ বৰ্তাহঁতক এনেকৈ মানে আৰু ককাহঁতক গামোচা দি কিনে সেৱা কৰা দেখিছিলোঁ আৰু কিন্তু আমাক দিব কোৱা নাছিলে কয় যে ডাঙৰেহে দিব পাৰি বুলি ক'লে বিহুৱানখন এইটো বা কি নিয়ম ময়ো নাজানো এনেকৈ কৰিছিল আৰু এনেকৈ দেখিছিলোঁ আৰু বিহুৱান দিয়া আপোনালোকৰ ফালে কেনেকৈ জনাবচোন আৰু ৰঙালী বিহুত চবচে বেছি কোনটো ভাল লাগে যিটো মানে নাচনীৰে নাচে যে সেইটো চবচে বেছি ভাল লাগে ন মুৱামুই কৰি আছা দুটাই এটা পিছফালে দি গৈছে এটা আগফালে দি গৈছে আৰু এয়া মোৰ আজি মুঠটো ধোৱাই নহ'ল জেতুকা লগাইছোঁ এনে কালি ধুম বুলিয়ে মই মানে থৈ দিছোঁ যিখিনি লাগি আছিল সেইখিনি গুচাই দিলোঁ তাৰপিছত কালি ধুম আৰু আজি ভ্লগটো ইমানতে সামৰোঁ কেনে লাগিল জনাব আৰু আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু যিসকল নতুন লোকে চাইছে তেওঁলোকে যেন মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰে মোৰ উৎসাহ বঢ়ায় তাকে কামনা কৰিলোঁ আজিলৈ আহিছোঁ আকৌ অন্য এটা ভিডিঅ'ত লগ পাম টাটা বাই বাই হেল্ল' ফ্ৰেণ্ডছ আজি ৰঙালী বিহু প্ৰথম বিহু আজি গৰু বিহু হয় তাৰপিছতে কালি যে জেতুকা লগাই থৈছিলোঁ আজি মোৰ গাত হ'লোঁ ধুই উঠাৰ পাছত এয়া বিহুৰ চাকি বন্তি জ্বলাওঁ তাৰপিছতে আজি কি কৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ মোৰ ভ্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া মানে কালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ কি কৰিব পাৰোঁ কালিখিনি যদি বেছি হয় তেনেহ'লে কালিটো এক্সট্ৰা কৰি দিম যোৱাকালিটো আৰু আজি কি কৰোঁ কি নকৰোঁ সেইখিনি আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰি যাম
ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু জানক আজি জেতুকা লগাই দিছোঁ এইটো জানক জেতুকা লগাই দিছোঁ অৱশ্যে দুখন হাতত জেতুকা আৰু এয়া জেতুকা লোৱাৰ থুমেনি তাইৰো একদম মই ফুটা চুটা লোৱাই নাই ফুটা লোৱা নাই আৰু এয়া জেতুকা লগাওঁতে লগতে মোৰ হাত মূৰৰ পৰা যোৱাই নাই জেতুকা তোমাৰ মূৰৰ আজি আৰু মাহ মতেহি ঘঁহি দিলোঁ নাই চেম্পু চাবোন আজি ইউজ নকৰে মাহ মতেহি ঘঁহাৰ পিছত পানীখিনি একদম হিলকে মূৰত ঢালি দিব লাগে তাৰে যিটো বৰ ধুনীয়া ধুনীয়া মিহি মিহি ভাৱটো সেইটো মানে স্কিনত লাগি থাকিব লাগে আৰু এনেকুৱাকৈ পানী ঢালি বস্তুখিনি উতাই দিব লাগে কেৱল আৰু সেইখিনিয়ে গতিকে চাই থাকিব মোৰ ব্লগটো আৰু এচাং বিহু বুলি নতুন কাপোৰ এটা পিন্ধিলোঁ পিন্ধোতে মানে এওঁ অলপমান জক কৰি আছে তাকে মই কৈছোঁ সেইখিনিয়ে এইটা কেমেৰাটোৰ মুখত হাতখন দি আছে বাৰে বাৰে কেমেৰাৰ আগত অহা নাই কিন্তু হাতখনে বাৰে বাৰে দি আছে চাওক গতিকে আজিলৈ আহিছোঁ অন্য এটা